বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো নিজৰ ঘৰত নাইবা আন কাৰোবাৰ ঘৰত মৃতকৰ ফটো ঘৰ এখনত লগাই থোৱাটো হয়তো নিশ্চয় দেখা পাইছে। অকল ফটোৱে নহয়, কিছুমান মানুহে সেই মানুহজনৰ লগত জড়িত এটা এটা সৰু সৰু বস্তু ভালকৈ চম্ভালি ৰাখে। কিন্তু আপোনালোকে বাৰু জানেনে যে এইবোৰ কৰাৰ ফলত তেওঁৰ অশান্তিও হ'ব পাৰে। আজি আমি আপোনালোকক জনাম যে মৃতকৰ ফটো নাইবা বস্তু ঘৰত থব লাগে নে নালাগে। ধাৰ্মিক গ্ৰন্থ নাইবা পুৰাণসমূহত এনেকুৱা বহুতো মতভেদ দেখা পোৱা যায় যে মৃতকৰ ফটো ঘৰত থব লাগে নে বা নালাগে। এফালে কয় যে থব লাগে, আকৌ আন কিছুমানে কয় যে ঘৰত নথব, অৰ্থাৎ ঘৰত থব নালাগে বুলিও উপদেশ দিয়ে। নমস্কাৰ, আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিৰ জৰিয়তে মৃতকৰ কিছুমান বস্তু ঘৰত থব লাগে নে নালাগে, নাইবা মৃতকৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বাস্তৱিকতাত ধাৰ্মিক গ্ৰন্থসমূহৰ মতে এইটো ধৰা হয় যে মৃতকৰ ফটো ঘৰত লগোৱাটো এইটোৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁ আপোনালোকৰ লগত নাইবা তেওঁ আপোনাৰ সম্পৰ্ক কেনেকুৱা আছিল। অৰ্থাৎ যদিহে সেই ফটোখন আপোনাৰ মা নাইবা দেউতাৰ হয়, তেতিয়া নিশ্চিতৰূপে আপোনালোকৰ লগত তেওঁলোকৰ সম্পৰ্ক ভালেই আছিল। আপোনালোকে যদি তেওঁলোকৰ সকলো ভাল নাইবা বেয়া ক্ষেত্ৰত মনত পেলাই থাকে, তেতিয়া এইবোৰ কৰাটো ভুল একেবাৰে নহয়। কাৰণ এনেদৰে কৰিয়ে আপুনি আপোনাৰ মৰাৰ পিছত তেওঁৰ লগত জড়িত হৈ থাকিব পাৰে। আৰু আপোনালোকে জানে যে মাক দেউতাকে সদায় ল'ৰা ছোৱালীক ৰক্ষা কৰে। কেতিয়াবা মৃত্যুৰ পাছতো এওঁলোকে আপোনালোকৰ নাইবা সপোনত আহি ভৱিষ্যতে হ'ব লগা কিছুমান কথাৰ বিষয়ে আমাক অৱগত কৰে। অৰ্থাৎ যদিহে আপোনালোকৰ লগত কিবা বেয়া হ'ব লগা থাকে, তেতিয়া মৃত্যুৰ পাছতো আমাৰ সপোনত আহি আমাক অৱগত কৰে নাইবা আমাৰ মগজুত সেই বিষয়ে চিন্তা নাইবা ভাৱনা সোমোৱাই দিয়ে। এনেকুৱাত যদি আমি তেওঁলোকৰ ফটো লগাও নাইবা ফটোত মালা লগাও আৰু তেওঁলোকৰ ফটোৰ সন্মুখত ধূপ চাকি লগাও, তেতিয়া তাক একেবাৰে ভুল বুলি ধৰা নহয়। যদিহে কোনোবা এনেকুৱা আছিল যাৰ মাৰ্গদৰ্শনে আপোনালোকক সঠিক পথ দেখুৱাইছিল, নাইবা তেওঁ আপোনালোকৰ নাইবা আপোনালোকৰ জীৱনত এজন গুৰুত্বপূৰ্ণ মানুহ আছিল, তেতিয়া জীৱনৰ কঠিন পৰিস্থিতিত আপোনালোকে তেওঁলোকৰ মাৰ্গদৰ্শন নাইবা উপদেশ বিচাৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে তেওঁক মনত পেলাই বা এই কঠিন পৰিস্থিতিত মোক সঠিক পথ দেখুৱালা বুলি প্ৰাৰ্থনা কৰিলেও তেওঁ আপোনাৰ নাইবা আপোনালোকৰ সপোনত আহি সঠিক পথ দেখুৱায় আৰু এই পৰিস্থিতিৰ পৰা কেনেকৈ ওলাব পাৰি তাৰো উপদেশ দি যায়। যদি আপোনালোকে তেওঁলোকৰ এই প্ৰাৰ্থনা কৰে যে আপুনি আকৌ আমাৰ জীৱনলৈ ঘূৰি আহক, তেতিয়া এইটো আপোনাৰ অশান্তিৰ কাৰণ কিন্তু হ'ব পাৰে। কাৰণ আমাৰ মা দেউতাই মৃত্যুৰ পাছতো আমাক চাই থাকে। যদিহে এনেকুৱাত আপোনালোকে এনেকুৱা হোৱাটো বিচাৰে, তেতিয়া ইয়াৰ পৰিণাম কিন্তু একেবাৰে বেয়া হ'ব পাৰে। কাৰণ এইটো আৱশ্যক নহয় যে সকলো মৃতক ভাল প্ৰবৃত্তিৰে হ'ব। কিছুমান মৃতক দুষ্ট প্ৰবৃত্তিৰো থাকে, অৰ্থাৎ মৰাৰ পাছতো তেওঁলোকৰ প্ৰবৃত্তি কিন্তু একেবাৰে ভাল নহয়। তেনেহলে বলকচোন জানো মৃতকৰ ফটো এখন আপোনালোকে ঘৰত কেনেকৈ থব পাৰিব। বাস্তুশাস্ত্ৰত এনেকুৱা কিছুমান ঠাইৰ বিষয়ে কোৱা হৈছে যে য'ত আপোনালোকে ফটোখন থলে বা লগালে একো আপত্তি বা সমস্যা নহয়। লগতে এনেকুৱা কিছুমান ঠাইৰ বিষয়ে কোৱা হৈছে য'ত আপোনালোকে মৃতকৰ ফটো লগালে কিন্তু আপোনাৰ জীৱনলৈ সমস্যা আহি পৰিব পাৰে। এতিয়া জানোচোন আহক এনেকুৱা কিছুমান ঠাইৰ বিষয়ে য'ত ভুলতো আপোনালোকে মৃতকৰ ফটো লগাব নালাগে। বহুত মানুহে এইটো ভুল কৰে যে য'ত ভগৱানৰ ফটো লগায় তাতে পূৰ্বপুৰুষ নাইবা মৃতকৰ ফটোখন একেলগে থৈ দিয়ে। আমি জানো যে মৃতকজন নাইবা পূৰ্বপুৰুষজন আপোনাৰ কাৰণে সন্মানীয় আৰু ভগৱানৰ সমানেই আপোনাৰ কাৰণে পূজনীয়। কিন্তু বাস্তুশাস্ত্ৰ অনুসৰি ভুলতো আমি আমাৰ পূৰ্বপুৰুষ নাইবা মৃতকৰ ফটো ভগৱানৰ ওচৰত নাইবা মন্দিৰত থব নালাগে। যদিহে আপোনালোকে পূৰ্বপুৰুষ নাইবা মৃতকৰ ফটো ভগৱানৰ ওচৰত বা মন্দিৰত লগাইছে, তেতিয়া আপোনালোকে নিজৰ দুখ বা দুৰ্ভাগ্যক পোনপটীয়াকৈ নিমন্ত্ৰণ দিছে বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদিহে ইমানখিনিলৈকে চাই আছে, তেনেহলে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। হিন্দু ধৰ্মৰ অনুসৰি যেতিয়া মানুহ মৰে নাইবা মানুহৰ মৃত্যু হয়, তেতিয়া তেওঁৰ আত্মাটোৱে সেই শৰীৰটো এৰি আন এজনৰ শৰীৰলৈ গুচি যায়। হিন্দু ধৰ্মৰ অনুসৰি হিন্দুসকলে অকল আত্মাৰ পূজা কৰে আৰু শৰীৰৰ নহয়। সেইকাৰণে মৃত্যুৰ পাছতো শৰীৰটো খৰি দিয়া হয়। সেইকাৰণে ভগৱানৰ লগত মৃতকৰ পূজা কৰিলে ভগৱানক নিন্দা কৰা বুলি ধৰা হয়। লগতে এইটো কোৱা হৈছে যে মৃতকৰ ফটো ঘৰৰ মধ্যভাগত লগাব নালাগে। ইয়াৰ ফলত সমাজত আপোনালোকৰ মান সন্মান হানি হ'ব পাৰে। ইয়াৰ উপৰিও মৃতকৰ ফটো ঘৰৰ সেই ঠাইত লগাব নালাগে য'ত আহোঁতে যাওঁতে আপোনালোকৰ বা
আপোনালোকৰ সৰ্বসাধাৰণতে চকু পৰে পশ্চিম আৰু দক্ষিণ দিশত লগাব নালাগে ভুলতে এনে কৰিলেও ই আপোনাৰ সম্পত্তিৰ হানি হোৱাৰ কাৰণ হ'ব পাৰে বাস্তুশাস্ত্ৰ অনুসৰি মৃতকৰ ফটো ওলমাই ৰখাটো ভাল বুলি ধৰা নহয় মান্যতা অনুসৰি ইয়াৰ ফলত ব্যক্তিৰ জীৱনো ওলমি আৰু কৰবাত ফচি থকাৰ দৰে হয় ধ্যান ৰাখিব যাতে কেতিয়াও মৃতকৰ নাইবা পূৰ্বপুৰুষৰ এখনতকৈ বেছি ফটো লগাব নালাগে আৰু তেওঁলোকৰ ফটোৰ ওপৰত অতিথিৰ যাতে চকু নপৰে সেই কথা আপোনালোকে ধ্যান দিব এইবোৰ কৰিলে ঘৰখনলৈ নকাৰাত্মক শক্তিৰ আগমন ঘটিব পাৰে এতিয়া জানো হকচোন সেইসমূহ ঠাইৰ বিষয়ে য'ত পূৰ্বপুৰুষ নাইবা মৃতকৰ ফটো লগালে আপোনালোকৰ নাইবা আপোনাৰ ঘৰখনৰ ওপৰত একো সমস্যা নাহে ইয়াৰ ফলস্বৰূপে আপোনালোকৰ ঘৰলৈ সুখ সমৃদ্ধি আহিব পাৰে নাইবা বাস্তুশাস্ত্ৰ অনুসৰি যদি পূজা কৰা স্থান উত্তৰ পূব দিশত আছে তেতিয়া আপোনালোকে পূৰ্বপুৰুষ নাইবা মৃতকৰ ফটোখন পূব দিশত লগাব পাৰে আকৌ যদিহে আপোনাৰ ঘৰত পূজা কৰাৰ স্থান পূৰ্ব দিশত আছে তেতিয়া আপোনালোকে পূৰ্বপুৰুষ নাইবা মৃতকৰ ফটোখন উত্তৰ দিশত লগাব পাৰে যদিহে বেলেগ ৰুমত থয় তেতিয়া উত্তৰ দিশৰ বেৰত আপোনালোকে ফটোখন লগাব পাৰে যাতে পূৰ্বপুৰুষ আৰু মৃতকৰ চেহেৰাৰ দক্ষিণ ফালে থাকে সেই কথা আপোনালোকে ধ্যান দিব পূৰ্বপুৰুষ নাইবা মৃতকৰ ফটো দক্ষিণ দিশতো আপোনালোকে লগাব পাৰে ফটো লগাওতে আপোনালোকে এইটো কথা ধ্যান ৰাখিব যে ফটোখনৰ তলত বাঁহৰ নাইবা কাঠৰ কিবা এটা মাৰি লগাব লাগে যাতে সেই ফটোখন তাত উঠি থাকে নাইবা পৰি নাযায় নাইবা ওলমি নাথাকে ঘৰৰ পূৰ্বপুৰুষ বা মৃতকৰ ফটো অকল আপুনি চাবৰ বাবেহে লগাব আনৰ বাবে নহয় এনেকুৱা ঠাইত লগাব লাগে য'ত অতিথিৰ যাতে চকু চিধা আহি নপৰে আপোনালোকে তেওঁৰ ফটো সদায় নাচালেই ভাল এইটো হয় যে আপোনালোকৰ বা আপোনাৰ ভাৱনা তেওঁৰ লগত জড়িত হৈ আছে কিন্তু সদায় তেওঁ মনত পেলোৱাৰ ফলত আপোনাৰ আৰু আপোনাৰ ভৱিষ্যতৰ ওপৰত বেয়া প্ৰভাৱো পৰিব পাৰে মান্যতা অনুসৰি পূৰ্বপুৰুষ নাইবা মৃতকক সদায় মনত পেলালে মন বেয়া হ'ব আৰু নিৰাশা আপোনাৰ জীৱনলৈ আহিব পাৰে বন্ধু-বান্ধৱীসকল এয়া কেৱল এক কথা আৰু ইয়াক আপুনি মানে নে নামানে সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহলে নিশ্চয়কৈ এটা লাইক কৰি দিব আজিলৈ আহিছো ধন্যবাদ